খৰালিৰ সময়তো প্ৰচণ্ড গৰাখহনীয়া অব্যাহত আছে ধুবুৰী জিলাৰ ফকীৰগঞ্জৰ বছাইমাৰীত। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ বছাইমাৰীৰ এটা প্ৰান্তত। আৰু ইয়াতে পুৱাৰে পৰা গৰাখহনীয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আৰু তাৰ পিছতেই ইয়াৰ যি পৰিয়ালসমূহ নিজে নিজৰ সপোনৰ ঘৰখন ভাঙি অন্য ঠাইলৈ যাবলগীয়া হৈছে। এক হাহাকাৰময় পৰিৱেশ সৃষ্টি হৈছে বৃহত্তৰ অঞ্চলটোত, কিয়নো বছৰ বছৰ ধৰি ইয়াত গৰাখহনীয়া অব্যাহত আছে। এনেদৰে নিজৰ ঘৰখন নিজে ভাঙি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে গঞা ৰাইজে। আৰু যোৱা নিশাৰ পৰা যি গৰাখহনীয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে তাৰ বাবে কিন্তু ইয়াত চাৰিটাকৈ পৰিয়ালৰ বাসগৃহ নৈৰ বুকুত যা গৈছে। ইয়াত এজন ভুক্তভোগী পৰিয়ালৰ লোক আছে। আচলতে কি ক'ব, বৰ্তমান কেনেকুৱা পৰিৱেশ? ভয়াবহ পৰা কালিৰ পৰা ৰাতিপুৱাৰ পৰা 7 বাজিলৈকে প্ৰচণ্ড গৰাখহনীয়া ভাঙি মোৰ চাৰিটা পৰিয়ালৰ ঘৰ ভাঙি গৈছে। আপোনাৰ কেইটা ঘৰ ভাঙিছে? আমাৰ দুটা হৈছে। ঠাইখনৰ নাম কি? বছাইমাৰী। গতিকে কি ক'ব, যিহেতু চৰকাৰ আছে, চৰকাৰটো নাইয়ে বোলে, চৰকাৰটো বিভাগীয় কৰ্তৃপক্ষ আছে, জিলা প্ৰশাসন আছে, কোনো কাম নকৰে, কাম চামটো একো নকৰে। কিমান দিনৰ পৰা এনেদৰে ভাঙিছে? তো প্ৰায় 2-3 বছৰ হ'ল। আপোনাৰ ঘৰটো কেইবাৰ ভাঙিল? আমাৰ ঘৰটো এবাৰ দি 2বাৰ ভাঙিল। এতিয়া ক'ত যাবলৈ ওলাইছে? আমি আইৰপটা যাম, মাটি চাটি ল'ব পৰা নাই, ভাড়া মাটিতে মই ঘৰ বনাম। আচলতে এয়া আছিলে এজন ভুক্তভোগী পৰিয়ালৰ লোকৰ মন্তব্য। মই পুনৰবাৰ ইয়াৰ ND24 দৰ্শকসকলক ইয়াৰ পৰিৱেশখিনি দেখুৱাম। এনেদৰে কিন্তু ইয়াত বিপদসংকুলভাৱে যাতায়াত কিন্তু ইয়াত অব্যাহত আছে। আৰু মোৰ সহযোগী ইয়াৰ সামগ্ৰিক পৰিৱেশখিনি দেখুৱাই আছে। বিপদসংকুলভাৱে এনেদৰে যাতায়াত অব্যাহত ৰাখিছে অঞ্চলবাসী, কিয়নো বছৰ বছৰ ধৰি কিন্তু ইয়াত গৰাখহনীয়া অব্যাহত আছে। আৰু যোৱা নিশাৰে পৰা ইয়াত প্ৰবল গৰাখহনীয়া ভয়ংকৰ ৰূপ ধাৰণ কৰাত কিন্তু ইয়াত যি ইয়াৰ চাৰিটাকৈ পৰিয়ালৰ বাসগৃহ নৈৰ বুকুত যা গৈছে। আৰু যি অৱশিষ্ট অংশ, সেই অংশখিনি কিন্তু নিজেই ভাঙি লৈ বেলেগ স্থানলৈ ঢাপলি মেলিছে গঞা ৰাইজে। মই ইয়াৰ পৰিৱেশ দেখুৱালোঁ ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ যি ফকীৰগঞ্জৰ বৰ্তমানৰ পৰিৱেশ। যিহেতু বৰ্তমান খৰালি সময়, ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ হ্ৰাস পাইছে, কিন্তু তাৰ পিছতো কিন্তু গৰাখহনীয়া অব্যাহত আছে। আচলতে এয়াই আচলতে ফকীৰগঞ্জৰ বৰ্তমানৰ পৰিৱেশ। যিহেতু নিৰ্বাচন আহিছে আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেদৰে কিন্তু গৰাখহনীয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ফকীৰগঞ্জত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।